20 লাখ পিস টিংপাত 20 লাখ পিস টিঙৰ দাম হৈছে প্ৰায় 100 কোটি টকা। গতিকে 100 কোটি টকা সঁচাটো আপুনি দিব নে আপুনি আভুৱা কৰিছে? আমাৰ আপোনাৰ পোনপটীয়া আপোনাৰ প্ৰতি প্ৰশ্ন। 2 নম্বৰতে কৈছে আপুনি 20 লাখ পিস বাঁহ দিম। 20 লাখ পিস বাঁহ সঁচাকৈ দিব নে আপুনি সঁচাকৈ আমাক এইটো টুপি দিয়া এটা কথা কৈছে? তাৰপিছত আপুনি কৈছে যুৱতী আৰু মহিলাসকলৰ কাৰণে 5 লাখ মেখেলা চাদৰ নে আপুনি 50,000 পিস মেখেলা চাদৰ আনি ভিডিঅ' চিডিঅ' কৰি আপোনাৰ একদম হাইলাইট লৈ 5 লাখ দিলোঁ বুলি ক'ব নে সঁচাকৈ আপুনি 5 লাখ মহিলাসকলৰ কাৰণে মেখেলা চাদৰ দিব? গতিকে আমাৰ আপোনাৰ ওপৰত এইখিনি নজৰ থাকিব বা আপোনাৰ যি ফাউণ্ডেশ্যন আছে তাতো আমাৰ তীক্ষ্ণ নজৰ থাকিব যে সঁচা অৰ্থত আপুনি 100 কোটি টকাৰ এই টিংপাত দিবনে নিদিয়ে, এই 20 লাখ পিস বাঁহ দিবনে নিদিয়ে, 5 লাখ মেখেলা চাদৰ দিবনে নিদিয়ে, আৰু যিমান আছে আপুনি কৈছে যে 5 লাখ কিবা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিবা ইউনিফৰ্ম দিব। গতিকে চাওক, এই বানপানীৰ সময়ত আপুনি আমাৰ দুখভাগী হৈছে, আমি ভাল পাইছোঁ, কিন্তু এটা কথা ঠিক যে এইটোকে আলম লৈ বাৰে বাৰে আপুনি ঘোষণা কৰি কিন্তু বা লৈ নামনিখন যেনেকৈ একদম মিয়া ৰাজ্য হৈ গুচি গৈছে, উজনিখনত আকৌ সেইটো সৃষ্টি কৰিবলৈ আপুনি তেনেকুৱা ধৰণৰ মেণ্টেলিটি বা তেনেকুৱা ধৰণৰ কথা আপুনি কিন্তু ভাৱ নল'ব। চিধা কথা, তাত কিন্তু অসমীয়া জনতা আপোনাৰ সমৰ্থন নাই, আগতেও নাই, এতিয়াও নাই, কাইলৈও নাথাকে। কাৰণ কেলৈ আমাৰ শিৱসাগৰখন বহুত শিক্ষিত, আমি আগতেও কৈছোঁ শিক্ষিত আমাৰ খিলঞ্জীয়া মুছলমানসকলৰ লগত আমি সদায় আছোঁ আৰু মিলা প্ৰীতিকে আছোঁ, থাকিম, মৰালৈকে থাকিম। কিন্তু এটা কথা ঠিক যে সেই বুলি আপুনি আহি ইয়াত ঘোষণা কৰি থাকিব, কিন্তু আমি এইটো কৈছোঁ যে আমাৰ নজৰ থাকিব আপোনাৰ ওপৰত। আৰু এগৰাকী মহিলাক আমি কোৱাও দেখিছোঁ যে বাছি এটা কাষ্টক আপোনালোকে দি বস্তু দিছে। এই চব এটা কাষ্টৰ মানুহক অত্যাচাৰ কৰি পঠিয়াই দিছে আৰু এটা কাষ্টৰ মানুহক আপোনাৰ বস্তুখিনি সম্পূৰ্ণভাৱে দিছে বুলি এই ছ'চিয়েল মিডিয়াৰ যোগেদি আমি দেখিবলৈ পাইছোঁ বা আমিও ফোন যোগেতো শুনিবলৈ পাইছোঁ। গতিকে তেনেকুৱা ধৰণৰ কাম, তেনেকুৱা ধৰণৰ নিকৃষ্ট কাম নকৰিবৰ বাবে আমি আজমল ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু আপোনাৰ যিসকল ইয়াত ফাউণ্ডেশ্যনত যিসকলক যাক দায়িত্ব দিছে সেইসকলকো কৈ দিয়ক যে তেনেকুৱা কাম তহঁতি নকৰিবি, মোক বদনামী নকৰিবি। কাৰণ কেলৈ চাওক, আপুনি যদি সঁচাকৈও 2 কোটি টকা দিছে কিন্তু বদনামী আপুনি হ'ব, কাৰণ তেনেকুৱা জেগাত গৈ পোৱাই নাই, আপোনাৰ বস্তু। গতিকে বাছি কিছুমান ঠাইত দিয়া হৈছে, বাছি কিছুমান কাষ্টৰ মানুহক দিয়া হৈছে বুলি যিসকল যিটো এইটো আমি কোৱা কথা নহয়, অভিযোগ আহিছে, ডাইৰেক্ট ছ'চিয়েল মিডিয়াত বাজি আছে ডাঙৰীয়া। গতিকে আপুনি বস্তুখিনি আপুনি নিজে চাই লওক। আৰু ইয়াৰ পিছতো আপোনাক কৈছে যে আপুনি 20 লাখ পিচ টিংপাত কিন্তু এনেই ঘোষণা কৰি দিলে নহ'ব, ঘোষণা কৰি আপুনি ৰৈ থাকিলে নহ'ব, কিন্তু 20 লাখ পিচ টিং সঁচাকৈ আমি অৰ্থত আমি 100 কোটি টকাৰ টিং কিন্তু আমি অসমৰ জনগণে বা আমি শিৱসাগৰ, যোৰহাট, চৰাইদেউ মানুহে কিন্তু দেখিব লাগিব আজমল ডাঙৰীয়া। ইয়াত কিন্তু আপুনি এই বানপানীৰ সৃষ্টি হৈছে, ঘৰিয়ালৰ চকুপানী টুকি যদি আপুনি বা লৈ ভাবিছে যে ইয়াত আনি কাইলৈ পৰহিলৈ বানপানী শেষ হৈ যোৱাৰ পিছত মিয়া দিম, সেইটোত কিন্তু নহ'ব বাবা, আজমল ডাঙৰীয়া, সেইটো কিন্তু আমি হ'বলৈ নিদিম। সেইটো কিন্তু প্ৰয়োজন হ'লে মৰি যাম, কিন্তু কেতিয়াও মিয়ালেণ্ড উজনি অসমক হ'বলৈ দিয়া নহ'ব। উজনি অসম নালাগে, গোটেই অসমতে হ'বলৈ দিয়া নহ'ব। বানপানী শেষেই যাওক, মুখ্যমন্ত্ৰীকো আমি আপুনি আজি এই সময়ত ক'ব নালাগে যদি আমি কৈছোঁ বানপানী পৰিস্থিতি শেষ হ'ব। ইয়াৰ পিছত কিন্তু অবৈধ মিয়া বাংলাদেশী আপুনি যেনেকৈ অসমৰ পৰা এটাকে বাছি উলিয়াই খেদিম বুলি কৈছে, কিন্তু খেদিব লাগিব, চিধা কথা। গতিকে আজমল ডাঙৰীয়াক এটাই অনুৰোধ জনাইছোঁ, যদি সঁচা অৰ্থত অন্তৰ আত্মাই আপুনি আমাৰ উজনি অসমৰ কাৰণে বা যোৰহাট, শিৱসাগৰ, চৰাইদেউৰ কাৰণে যদি কিবা ভাবিছে, 20 লাখ টিংপাত দিম বুলি ভাবিছে দিয়ক, বহুত দুখৰ সময়। 20 লাখ বাঁহ দিম বুলি ভাবিছে ঘৰৰ কাৰণে দিয়ক, 5 লাখ মেখেলা চাদৰ দিম বুলি ভাবিছে দিয়ক, কিন্তু 20 লাখ টিংপাতৰ ঘোষণা কৰি যদি কাইলৈ গম পোৱা যে 50,000 পিছত টিংপাত দি গ'ল, ভিডিঅ' ফটো ল'লে, বা ল'লে, দিয়া হৈ গ'ল, সেইটো কিন্তু মানি লোৱা নহ'ব। 20 লাখ পিচ আপুনি বাঁহ দিম বুলি কৈছে, বাঁহ আহিলে বোলে 50,000, বোলে ভিডিঅ' ফটো একদম আজমল ডাঙৰীয়া ল'লে, গুচি গ'ল, বা ল'লে, তাতে সেই কয়, তেতিয়া কিন্তু আমি মানি নল'ম। 5 লাখ চাদৰ মেখেলা মহিলাসকলৰ কাৰণে দিম বুলি কৈছে, কিন্তু 5 লাখ গণি দিব লাগিব, কিন্তু 50,000 আনি দি গ'ল, ভিডিঅ' ফটো ল'লে, তাত কিন্তু মানি লোৱা নহ'ব। চিধা কথা দেই, এইবিলাকতকৈ এই সময়ত, এই জটিল সময়ত, এই দুখৰ ক্ষণত
কিন্তু আপুনি যদি কিবা তেনেকুৱা লেতেৰা ৰাজনীতিৰ কথা ভাবিছে দূৰত থাকক। সঁচা অন্তত যদি সঁচাকৈ যদি আপুনি আমাক ভাল পাইছে বা আপুনি দুখ পাইছে, যদি সঁচাকৈ ঘৰিয়ালৰ চকু পানী টোকা নাই, তেতিয়াহ'লে আপুনি দিয়ক, আমি তাত আপোনালোকক সহযোগ কৰিম। কিন্তু বাছি ছিষ্টেম নহ'ব, বাছি এইবিলাক ছিষ্টেম নহ'ব। গতিকে আপোনাক চিধা কথা, স্পষ্ট কথা আজি আমি সংবাদ মাধ্যমৰ যোগেদি আপোনাক জনাই দিছোঁ।